মানুহ হোৱাৰ এটাই এডভান্টেজ, মানুহক হৰুৱাব নোৱাৰে কোনেও। না প্ৰকৃতি, না ঐশ্বৰিক শক্তি, না দুৰাৱস্থা, না মহাজাগতিক পৰিঘটনা। হিমালয়ক বুঢ়া আঙুলি দেখুৱাই উচ্চ শিখৰ পোৱা মানুহৰ মন তাতেই নৰল। হিমালয়ৰ সমানে সমানে ডুব মাৰিলে বিশ্বৰ গভীৰতম মেৰিয়ানা খাটলৈ, হাত মেলিলে জোনবাইলৈ। তাৰপিছত ইটোৰ পিছত সিটো। এই এম্বিচিয়াছ মনটোৰ বাবেই মানুহ বিশেষ। এই এম্বিচিয়াছ মনটোৰ বাবেই ষ্টিফেন হকিং নতুবা হেলেন কেলাৰে হুইল চেয়াৰতে বহি নিজৰ ভাগ্যক ধ্যাই পাৰ নকৰিলে অকলশৰীয়া ৰাতি। এই এম্বিচিয়াছ মনটোৰ বাবেই এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা শ্বাহৰুখ নামৰ ল'ৰাজনে এদিন সপোন দেখিছিল বলিউডৰ কিং হোৱাৰ। এই এম্বিচিয়াছ মনটোৰ বাবেই খেতিয়কৰ পৰিয়ালৰ পৰা অহা লিংকন এদিন হৈ পৰিছিল প্ৰতাপী ৰাষ্ট্ৰখনৰ সন্মানীয় ৰাষ্ট্ৰপতি। এই এম্বিচিয়াছ মনটোৰ বাবেই গৰ্ভত সন্তান কঢ়িয়াই অনন্যা আগৰৱালে এদিন IAS হোৱাৰ সপোন দেখিছিল। শিক্ষাৰ পৰিৱেশ নথকাৰ পাছতো তিনিচুকীয়াৰ ৰুবুল মাউতে মাছাচুটেছ বিশ্ববিদ্যালয়ৰ পৰা জিন সম্পাদনাত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। প্ৰাইভেট চাকৰিত ইমান কষ্ট, সন্ধিয়া আহি সময় নাপাওঁ, ঘৰত ইনভাৰ্টাৰ নাই, কোচিঙৰ সুবিধা নাই, পঢ়িবলৈ আছুতীয়া কোঠা নাই ইত্যাদি কথাবোৰ কেৱল নিজক সান্তনা দিবলৈহে। এই কথাবোৰে আমি নিজক নিচুকাই ৰাখি ভাল পাওঁ। বাস্তৱসত্য এটাই, যেতিয়ালৈ মানুহ নিজেই হাৰিব নিবিচাৰে, মানুহক হৰুৱাব পৰা এলিমেণ্ট আচলতে কাৰো হাততে নাথাকে। আচলতে আমি নিজেই হাৰোঁ, কেতিয়াবা ভাগ্যক ধ্যাই, বহু ক্ষেত্ৰত অজুহাত দেখুৱাই। অজুহাতত ৰৈ যায় মানুহ, কেৱল অজুহাতত। ইমান ধুনীয়া কথাকেইষাৰি প্ৰণয় বৈশ্যদাদাই লিখা। তেখেতে ইমান ধুনীয়াকৈ আমাৰ জীৱনটোত হৈ থকা সময়বোৰত বা আমি কি কৰি আছোঁ, আমি নিজক কিমান এক্সকিউজ দিওঁ, এই কথাখিনি আচলতে তেওঁ ইমান সুন্দৰভাৱে লিখিছে। গতিকে আপোনালোকলৈ আগবঢ়ালোঁ, যদি ভাল পায় আপোনালোকে নিশ্চয় জনাব।